হয়, কাইলৈৰ পৰা অৰ্থাৎ 16 জানুৱাৰীৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। আৰু জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে আৰু জোনবিল মেলাৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু দ্বিতীয় দিনা অনুষ্ঠিত হ'ব যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ বিনিময় প্ৰথা আৰু পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিব তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই মেলাথলীত আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি বিভিন্ন যি সামগ্ৰী সেই সামগ্ৰী তেওঁলোকে বিনিময় কৰিব। আৰু তাৰ পিছতে অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ ৰাজ দৰবাৰ আৰু এনেধৰণে বিভিন্ন 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলাৰ ইতিমধ্যে আয়োজন কৰা হৈছে আৰু প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। মেলা পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে, আমি তেওঁৰ পৰা আৰু সবিশেষ জানিব বিচাৰিম। কালিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলা কেনেধৰণৰ আয়োজন? হয়, কালিৰে পৰা আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনাখন আপোনাৰ ইতিমধ্যে দেওশাল শিৱ থানত মাংগলিক পৰ্ব হ'বই আৰু পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলন কাৰ্যসূচীটো আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ আৰু সেইদিনাখন আমাৰ কি কয় অপেনিং চেৰিমনি। এইবাৰ আমাৰ সৌভাগ্যৰ কথা, অপেনিং চেৰিমনিতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে আমি তেখেতৰ পৰা যথেষ্ট আশা কৰোঁ, অসমৰ ৰাইজেও আশা কৰে আৰু পজিটিভ ব্যক্তি। গতিকে আমি সেইদিনাখনে তেখেতে উপস্থিত থাকিব। মধ্য অসমৰ 22গৰাকী তিৱা ৰজাও উপস্থিত থাকিব। তাতে তেখেতে ৰাজভাত্তা প্ৰদান কৰিব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা সময়ত আমি লগ কৰি পেলাই মানে ইতিমধ্যে দিয়াৰ সিদ্ধান্তটো হৈ গৈছে আৰু লগতে ৰাতি সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু সেইদিনাখনে আমাৰ কি কয় স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু পিছদিনাখন আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব ৰাতিপুৱা 5 বজাৰ পৰা 8 বজালৈকে। আৰু এইখন মানে কি কয় পাহাৰৰ লোকসকল ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা 61খন গাঁও আহিব আৰু মেঘালয়ৰ পৰা 20ৰ পৰা 25-30খনমান গাঁও নামি আহিব। ইতিমধ্যে আমাৰ পৰম্পৰা যিটো যোগাযোগ ব্যৱস্থা সেইটো আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু জোনবিলত মাছ মাৰিব। এনেধৰণে আমাৰ পৰম্পৰা কাৰ্যসূচী সকলো ফালৰ পৰা আমাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ। এতিয়া আমি ৰাইজক আদৰিবলৈ সাজু হৈছোঁ, আমাৰ অতিথিসকল ৰাইজলৈ সাজু হৈছোঁ। বিভিন্ন পক্ষৰ পৰা সকলোৱে আমাক সহায় সহযোগিতা কৰিছে আৰু সম্পূৰ্ণ হ'বহি আমাৰ। হয়, নিশ্চয় দেওশাল শিৱ থানত যি মাংগলিক পূজা অৰ্চনা সেই পূজা অৰ্চনাৰ পিছতেই আৰম্ভ হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা আৰু তাৰ পিছতেই পাহাৰৰ মামা মামীসকল নামি আহিব আৰু বিনিময় প্ৰথা তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এইবেলি মুখ্যমন্ত্ৰীগৰাকী মেলাৰ প্ৰথম দিনাই উপস্থিত হ'বহি আৰু মধ্য অসমৰ 22গৰাকীকৈ যি তিৱা ৰজা আছে সেই তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।